আজি আমি এই ভিডিওটোৰ জৰিয়তে ভূমিকম্প সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছো। ভূমিকম্প কেনেকৈ সৃষ্টি হয়, ভূমিকম্প কি যন্ত্ৰৰে ভূমিকম্প জোকা হয়, ভূমিকম্পৰ বিষয়ে ষ্টাডি কৰা বস্তুটোক বা সায়েন্সৰ ব্ৰাঞ্চটোক কি বুলি কোৱা হয় সেই সম্পৰ্কে ডিটেইলছ আলোচনা এই ভিডিওটোৰ জৰিয়তে আমি কৰিবলৈ গৈ আছো। ফাৰ্ষ্টত আমি লিখিছো আৰ্থকুৱেকৰ এছামিজ শব্দটো হৈছে ভূমিকম্প। আৰ্থকুৱেকৰ এছামিজ শব্দটো হৈছে ভূমিকম্প। তো ভূমিকম্প বুলি ক'লে ভূমি আমি জানো ভূমিকম্প মানে কম্পন, অৰ্থাৎ ভূমিৰ ওপৰত হঠাৎ কিবা যদি কম্পন হয় তেতিয়া তাক ভূমিকম্প বুলি কোৱা হ'ব। তেতিয়া তাক কি বুলি কোৱা হ'ব? ভূমিকম্প বুলি কোৱা হ'ব। ভূমিৰ ওপৰত যদি হঠাৎ কিবা কি হয় কম্পন হয় তেতিয়া সেই বস্তুটোক কি বুলি কোৱা হ'ব? ভূমিকম্প বুলি কোৱা হ'ব। সেইকেইটা কথা আমি ইংলিছত কেনেকৈ ক'ব লাগিব। তো হোৱাট ইজ দ্য ডেফিনেশ্যন অফ দ্য আৰ্থকুৱেক? আৰ্থকুৱেক বুলিলে কি বুজা? আৰ্থকুৱেক হৈছে there is sudden shake on the ground or on the land. It is called the earthquake. Sudden shake ji hoy groundৰ ওপৰত বা ভূমিৰ ওপৰত তেতিয়া কি বুলি কোৱা হয়? earthquake বুলি কোৱা হ'ব। তো earthquake যে হয় এই earthquakeৰ কি কাৰণ আছে? যে আমি যদি earthquakeৰ যদি কাৰণ বিচাৰি যাওঁ তেনেকুৱা 5-6টা তেনেকুৱা কাৰণ বিচাৰি পাম, কিন্তু তাৰ ভিতৰত মেজৰ 3টা কাৰণ আমি বুলি ক'ব লাগিব। তো what are the causes of the earthquake? ইয়াৰ যে causes আছে, যে কাৰণ আছে, এই কাৰণবোৰক প্ৰধানকৈ আমি 3টা ভাগত ভাগ কৰিছো। তাৰে প্ৰথমটো হৈছে মুভমেন্ট অফ টেকটনিক প্লেট। মুভমেন্ট অফ টেকটনিক প্লেটস ই হৈছে প্ৰথম কাৰণ। ইয়াৰ দ্বিতীয় নম্বৰ কাৰণটো প্ৰথম কাৰণটো হৈছে মুভমেন্ট অফ টেকটনিক প্লেটস। দ্বিতীয় নম্বৰ কাৰণটো হৈছে ভলকেনিক এৰাপশন। ইয়াৰ তৃতীয় নম্বৰ কাৰণটো হৈছে হিউম্যান এক্টিভিটিজ। যদি ইয়াৰ এছামিজ নামটো আমি চাব লাগিব, মুভমেন্ট মানে গতি। টেকটনিক প্লেটছৰ এছামিজ নামটো হৈছে বিবৰ্তনিক ফলক। বিবৰ্তনিক ফলক বুলি কোৱা হয়। ভলকানিক ইৰাপশনৰ এছামিজ শব্দটো হৈছে আগ্নেয়গিৰি উদগীৰণ। আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। হিউম্যান এক্টিভিটিজ মানে মানৱজনিত কাৰ্য। মানৱজনিত কাৰ্য বুলি কোৱা হয়। এতিয়া কথা হ'ল যে these are the 3 major causes of the earthquake. Now one by one will be explained. So movement of tectonic plates. First thing, what do we mean by the tectonic plates? The tectonic plates are যদি আমি एग्जांपल দিব যাও, যে আমাৰ পৃথিৱীত 7টা যে মহাদেশ আছে, এই 7টা মহাদেশ আমি এটা টেকটনিক প্লেটস বুলি ক'ব পাৰো। নতুবা 2-3টা দেশ মিলি এটা টেকটনিক প্লেটস হ'ব পাৰে, নতুবা 5-6টা ৰাজ্য মিলি এটা টেকটনিক প্লেটস হ'ব পাৰে। আমি সংজ্ঞাটো কেনেকৈ দিম যে টেকটনিক প্লেটস হৈছে কি মাটিৰ যি আমাৰ ভূমিভাগৰ ডাঙৰ বিশাল এটা পাৰ্ট, এই এটা পাৰ্টক আমি টেকটনিক প্লেটস বুলি ক'ব পাৰো। যেনেকৈ 500 কিলোমিটাৰ, 600 কিলোমিটাৰ, 20,000 কিলোমিটাৰ, 25,000 কিলোমিটাৰ, 35,000 কিলোমিটাৰ, 50,000 কিলোমিটাৰ লৈকে মাটিৰ যি ডাঙৰ এটা ভাগ থাকে, এই প্ৰতিটো এটা ভাগক আমি কি বুলি ক'ব পাৰো? টেকটনিক প্লেটস বুলি ক'ব পাৰো। এতিয়া কথা হ'ল এই যে টেকটনিক মাটিৰ এই ডাঙৰ এটা ভাগ, এই এটা ভাগে কেনেকৈ ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে? আমি জানো, সাধাৰণ জ্ঞানৰ পৰা আমি জানো যে আমাৰ মাটি ভাগ লাভাৰ ওপৰত অৱস্থিত হৈ আছে। যেটো লাভাই অত্যধিক গৰমৰ ভিতৰত লাভাই ঘূৰি আছে, সেয়ে আমাৰ মাটি ভাগ কি কৰি আছে? গতি কৰি আছে, মুভমেন্ট কৰি আছে। ঠিক একেদৰে যি টেকটনিক প্লেটস আছে, এই টেকটনিক প্লেটসবোৰ কি কৰি আছে? গতি কৰি আছে। আমি যদি एग्जांपल হিচাপে লব পাৰো, সাপোজ এইটো এটা টেকটনিক প্লেটস বুলি ধৰি লৈছো, আনহাতে ইয়াক এটা টেকটনিক প্লেটস বুলি ধৰি লৈছো। যেতিয়া দুটা টেকটনিক প্লেটস গতি কৰিব, দুটা টেকটনিক প্লেটস ইয়াৰ সন্মুখত আহি আছে, ইয়াৰ সন্মুখত গৈ আছে,
তেতিয়া কি হ'ব দুটা টেকটনিক প্লেটছৰ ভিতৰত যেটো বহুত বেছি গভীৰ হ'ব সাপোজ এটো 1 দিছো এটো 2 দিছো 1 টো বহুত বেছি গভীৰ ই তললৈ হুমাই পৰিব ইয়াৰ তললৈ হুমাই পৰিব ইয়াৰ তললৈ হুমাই পৰিব আৰু ই কি হ'ব ই সাপোজ বহুত পাতল ইয়াৰ তুলনাত পাতল তেতিয়া ই কি হ'ব ওপৰত উঠি পৰিব আৰু এওঁলোকৰ মাজত যেতিয়া কিবা ঘৰ্ষণ হ'ব এনেকৈ তেতিয়া ফলস্বৰূপে ইয়াৰ যি ভূমিভাগ আছে ইয়াৰ ভূমিভাগ আছে এই দুয়োটাৰে যে এই টেকটনিক প্লেটছৰ ভিতৰত যি ভূমিভাগ আছে ভূমিভাগ জোকাৰণি দিব জোকাৰণি দিয়া মানে কি জোকাৰণি দিয়া মানে তো ভূমিভাগ কপিছে মানে কম্পন হৈছে মানে তো কি হৈ গৈছে আৰ্থকুৱেক হৈছে ভূমিকম্প হৈ গৈছে ফলস্বৰূপে কি হৈ যাব ভূমিকম্প হৈ যাব ই হৈছে কি প্ৰধান কাৰণ আমাৰ যিমানখিনি ভূমিকম্পৰ কাৰণ আছে কাৰণবিলাকৰ ভিতৰত এই যে টেকটনিক প্লেটছ আছে টেকটনিক প্লেটছটো কি বুলি ক'ব আৰু প্ৰধান কাৰণ বুলি ক'ব আৰু প্ৰধান কাৰণ কি সাপোজ টেকটনিক প্লেটছ 1 লৈছো টেকটনিক প্লেটছ 2 লৈছো টেকটনিক প্লেটছ মানে কি ভূমিভাগৰ যি ডাঙৰ এক বিশাল ভাগ এই প্ৰতিটো ভাগক এটা এটা টেকটনিক প্লেটছ বুলি কোৱা হয় যাৰ এছামিজ নামটো হৈছে বিৱৰ্তনিক ফলক বুলি কোৱা হয় ইয়াক 1 বুলি ধৰি লৈছো ইয়াক 2 বুলি ধৰি লৈছো সাপোজ এটো 1 এটো 2 ই এটা আনটোৰ সন্মুখত যেতিয়া গতি কৰাৰ ফলত যেটো গধুৰ এটো তললৈ যায় যেটো পাতল ইয়াৰ তুলনাত যেটো কম্পিয়াৰত পাতল হেতু ওপৰ ফালে যায় ফলস্বৰূপে এটা খুন্দা মাৰাৰ ফলত দুইটাই কপি উঠাৰ ফলত কি হৈ যায় ভূমিকম্পৰ সৃষ্টি হৈ যায় মই ইজি ভাষাত ক'ব পাৰো যদি আমি ট্ৰেনেৰে গৈ আছো ট্ৰেনৰ যিবিলাক কি আছে ডাব্বা বুলি কও হা তাৰে ভিতৰত এটা যদি আনটোৰ লগত খুলি যায় ইফালেও তো জোকাৰণি খাব ইফালেও জোকাৰণি খাব বা দুইটা ট্ৰেন এটা আনটো খুন্দা মাৰিছে এইটো ট্ৰেনৰ ভিতৰত জোকাৰণি হ'ব ঠিক একেদৰে এইটো ট্ৰেনৰ ভিতৰতো জোকাৰণি হ'ব এনেকৈ ভূমিকম্প হ'ব পাৰে অন্যটা কাৰণ সাপোজ টেকটনিক প্লেটছ এটাৰ পৰা আনটো পৃথক হ'বলৈ গৈ আছে এইখিনি ঠাই এটাৰ পৰা যেতিয়া আনটো পৃথক হ'বলৈ এটা কাৰণ যেতিয়া সন্মুখৰে আহিলো ভূমিকম্প হ'ব পৃথক হলো ভূমিকম্প হ'ব সাপোজ এতিয়া এটোৰ পৰা এটো পৃথক হ'বলৈ গৈ আছে যেতিয়া পৃথক হ'বলৈ গৈ আছে তেতিয়া ইয়াৰ ভিতৰত যি কি আছে ইয়াৰ ভিতৰত যি কি আছে ধৰি ৰাখিছে এই ধৰি ৰখা বস্তুটো যেতিয়া পৃথক হৈ যাব ইয়াৰ ভূমিভাগ কম্পন হ'ব ইয়াৰ ভূমিভাগটো কি হ'ব কম্পন হ'ব তেতিয়াও কি হ'ব পাৰে ভূমিকম্প হ'ব পাৰে ই আছিল প্ৰধান কাৰণ কি পৰিলো যে এক টেকটনিক প্লেটছ দুটা টেকটনিক প্লেটছ যদি এটা আনটোৰ সন্মুখৰে খুন্দা মাৰে তেতিয়া ভূমিকম্প হ'ব বা এটাৰ পৰা আনটো যেতিয়া লগ লাগিছে যেতিয়া এৰা খাব লগ লগা টেকটনিক প্লেটছ যেতিয়া এৰা খোৱাৰ ফলত ইয়াৰ ভূমিভাগত কম্পন হ'ব আৰু ইয়াৰ কি ভূমিভাগত কম্পন হ'ব তেতিয়া ভূমিকম্প হ'ব পাৰি আছিল প্ৰধান কাৰণ this is the main reason 2 নম্বৰ আমি আলোচনা কৰিবলৈ লম 2 নম্বৰ আলোচনাত আমি ৰাখিছো কি ভলকানিক ইৰাপচনৰ এছামিজ শব্দটো হৈছে আগ্নেয়গিৰি উদগীৰণ এতিয়া আমি জানো আমাৰ কি যি মেন্টেল আছে মেন্টেলৰ পৰা আদি কৰি পৃথিৱীৰ যি কোৰ চেণ্টাৰ আছে দা চেণ্টাৰ অফ দা আৰ্থ এইখিনি ভিতৰত আমি জানো লাভা আগ্নি তাত লাভা এই লাভাবোৰ অত্যন্ত পৰিমাণে কি হৈ যায় গৰম হৈ যায় যেতিয়া তেওঁলোক বহুত বেছি পৰিমাণে লাভাখিনি গৰম হৈ যায় লাভাখিনি ওপৰ ফালে আহিবলৈ অশেষ চেষ্টা কৰে যেতিয়া এই ভূমিভাগৰ মিডলৰ পৰা কিবা চান্স পায় তল ফালে তেওঁলোক কি কৰিব যেতিয়া ভূমিভাগৰ পৰা কিবা চান্স পায় তল ফালে তেওঁলোক কি কৰিব সিধা সিধি তেওঁলোক আহিবলৈ চেষ্টা কৰিব আৰু যেতিয়া আহিব ইমান প্ৰেছাৰত আহে ইমান স্পীডত আহে ইমান শক্তি হয় তেওঁলোকৰ যে আমাৰ যি ভূমি আছে আমাৰ যি গ্ৰাউণ্ড আছে গ্ৰাউণ্ডত এটা শকিং কৰি দিয়ে শেক কৰি দিয়ে কম্পনৰ সৃষ্টি কৰে আৰু সৃষ্টি কৰি ওপৰ ফালে এনেকৈ কি হৈ যায় লাভাখিনি উঠি যায় যেতিয়া এটো বহুত প্ৰেছাৰে হাই প্ৰেছাৰে উইথ হাই লেভেল অফ এনাৰ্জি ৰে এই লাভাখিনি ওপৰ ফালে আহি যায় তেতিয়া ইয়াৰ ভূমিভাগৰ ফাটন মেলি দিয়া আৰু ভূমিভাগত এটা কম্পনৰ সৃষ্টি কৰে তেতিয়া কি হৈ যায় ভূমিকম্পৰ সৃষ্টি হয় বুলি ক'ব পাৰি আছে 2 নম্বৰ কাৰণ কি বললো যে ভলকানিক ইৰাপচন মানে আগ্নেয়গিৰি উদগীৰণ আমাৰ যে লাভাভাগ আছে লাভাভাগ ওপৰ ফালে আহে আমাৰ এই যে ভূমি আছে এই ভূমিভাগত কি হয় ফাটন মেলি দিয়ে ফাটন মেলাৰ ফলত কি হৈ যায় ভূমিভাগত কম্পনৰ সৃষ্টি কৰে ফলস্বৰূপে আমাৰ কি হৈছে আমাৰ ভূমিকম্পৰ সৃষ্টি হৈ যায় অথচ আমি এনেকে ক'ব পাৰো যে যেতিয়া লাভাভাগ ওপৰ ফালে আহিব পাৰে সাপোজ এই সাৰ্ভিসৰ ভিতৰত এটা
কি আছে হিলৰ পাহাৰ আছে যে এই যেতিয়া হিলটো আছে যেতিয়া ৰক ডাঙৰ ডাঙৰ যি ৰকেৰে সৃষ্টি হয় যেতিয়া আহিব নোৱাৰে তেতিয়া ৰকত যি প্ৰেছাৰ দিয়ে ৰকত প্ৰেছাৰ দিয়াৰ ফলত ইও কি হৈ যায় অন্যতম কাৰণ হৈ যায় অৰ্থাৎ ভলকানিক যে ইৰাপশ্যন হ'ব লাগিছিল আগ্নেয়গিৰি যে উদ্গীৰণ হ'ব লাগিছিল বাৰ এনেকৈ প্ৰেছাৰ দিয়াৰ ফলত তাত কি হৈ যায় এক ডাঙৰ কম্পনৰ সৃষ্টি কৰে আৰু ই কি হৈ যায় ভূমিকম্পৰ অন্যতম কাৰণ হৈ পৰে তৃতীয় নম্বৰ কাৰণ আমি কি বলো কি তৃতীয় নম্বৰ কাৰণ আমি কি পালো যে হিউম্যান এক্টিভিটিজ মানৱ জড়িত কিছুমান কাৰ্য এতিয়া মানৱ জড়িত কাৰ্য বুলি ক'ব লাগিলে আমি বিশেষকৈ এক্সপ্লেইন কৰিব লাগিব যে মানুহে নিজৰ বাবে মানুহে মানৱ জাতিৰ কল্যাণৰ বাবে কি কৰি আছে শত কাৰ্য কৰি আছে যাৰ ভিতৰত ক'ব পাৰো যে ইলেক্ট্ৰিচিটি উৎপাদনৰ ক্ষেত্ৰত তাৰ পিছত বহুতখিনি পৰিমাণৰ কি মাইনিং কাৰ্যৰ বাবে সাপোজ এক্সাম্পল দিছো ইলেক্ট্ৰিচিটি উৎপাদনৰ কাৰণে বহুত বেছি পৰিমাণে ৱাটাৰ কোনো নদীৰ বান্ধ তৈয়াৰ কৰি সেইখিনি জায়গাত কি হয় পানীৰ সৃষ্টি কৰে এনেকৈ কেইবা মাহ ধৰি বা কেইবা বছৰ ধৰি বা 4-5 বছৰ ধৰি যেতিয়া পানীৰ সৃষ্টি হয় এই পানীখিনি যিখিনি ঠাইত থাকে এই ঠাইত থকাৰ পিছত পানীখিনিৰ তলত যি ৰক থাকে যি হিল থাকে যি ভূমিভাগ থাকে এই ভূমিভাগ তেতিয়া কি হৈ যায় ভূমিভাগ তেওঁলোকৰ সহ্য কৰি থাকিব লাগে ওপৰখিনি পানীৰ যি প্ৰেছাৰ আছে পানীৰ প্ৰেছাৰ ডে বাই ডে এওঁলোকে লৈ আছে ফলস্বৰূপে এনেকুৱা এটা সময় আহি পৰে যে যি আমাৰ ৰক আছে ৰকখিনি বা পাথৰখিনি বা শিলখিনি বা ভূমিভাগখিনি এই পানীৰ তলৰ ভূমিভাগখিনি তাৰ যি প্ৰেছাৰ বা ওজন এইটো আৰু সহিব নোৱাৰে ফলস্বৰূপে এওঁলোকৰ মাজত ফাট মিলি যায় বা এওঁলোক ফাটি যায় ফলস্বৰূপে তাত কি হৈ যায় মাটিত যি প্ৰেছাৰ পৰে মাটিত কি হৈ পৰে মাটিটো এটা জোকাৰণি সৃষ্টি হৈ পৰে আৰু ই কি হয় ভূমিকম্প সৃষ্টিৰ অন্যতম কাৰণ হৈ পৰে এতিয়া ভূমিকম্প যিখন ঠাইত সৃষ্টি হয় সাপোজ এইখিনি ঠাইত ভূমিকম্প সৃষ্টি হৈছে আৰু এই ঠাইখিনি কি বুলি ক'ব সায়েন্সৰ ভাষাত ফকাস বুলি কোৱা হ'ব আৰু তাৰ 90 ডিগ্ৰী কোণত পোন প্ৰথমে পৃথিৱীৰ যি সাৰফেসত ভূমিকম্প অনুভৱ কৰা হ'ব যে ইয়াত যে সৃষ্টি হৈছে ভূমিকম্প ইয়াত সৃষ্টি হৈছে ইয়াক ফকাস বুলি ক'ব ইয়াত সাপোজ এইটো ভূমি বুলি এইটো আমি সারফেস ধৰি লৈছো পৃথিৱীৰ সারফেস বুলি ধৰি লৈছো ইয়াত জনবসতি আছে টাউন আছে বা পাহাৰ পৰ্বত আছে এইখিনি ঠাইতে প্ৰথমতে অনুমান কৰা হৈছে যে ভূমিকম্প হৈছে এইখিনি ঠাইতে মাটিৰ তলত থৰি না মানুহ অনুমান কৰিব পাৰিব যে এইখিনি ঠাইতে পোন প্ৰথমে ভূমিকম্পৰ অনুভৱ হৈছে আৰু এই ঠাইখিনি কি বুলি কোৱা হ'ব এপিক সেন্টাৰ বুলি কোৱা হ'ব এই ঠাইখিনি এপিক সেন্টাৰ বুলি কোৱা হ'ব এই ভূমিকম্প যিটো শাখাত জোখা হয় সায়েন্সৰ যি শাখাত ভূমিকম্প জোখা হয় সেই শাখাটো সায়েন্সৰ যি শাখাত ভূমিকম্প জোখা হয় সেই শাখাটো সিসমোলজি বুলি কোৱা হয় It is the branch of science where the study regarding the earthquake is done. It is the branch of the science. এটো সায়েন্সৰ একটা ব্রাঞ্চ হয় যি ব্রাঞ্চত earthquake সম্পৰ্কে কি কৰা হয় স্টাডি কৰা হয় study about earthquake এই ব্রাঞ্চৰ এই সিসমোলজি আছে সায়েন্সৰ একটা ব্রাঞ্চ যি ব্রাঞ্চত কি কৰা হয় স্টাডি about earthquake সম্পৰ্কে কি কৰা হয় স্টাডি কৰা হয় earthquake সম্পৰ্কে স্টাডি কৰা হয় যি আর্থকুয়েকত যি গ্রাফ ব্যবহার করা হয় আর্থকুয়েকত যি প্রবণতা যি ম্যাগনিটিউড সেই ম্যাগনিটিউড রিজাল্ট হিসাবে ওলাবলৈ যি কি কৰা হয় গ্রাফ ব্যবহার কৰা হয় এই গ্রাফক কি বুলি কোৱা হয় সেসমোগ্রাফ বুলি কোৱা হয় সেসমোগ্রাফ বুলি কোৱা হয় আৰু যেটো মেশিনেৰে আর্থকুয়েক জোকা হয় যেটো মেশিনেৰে আর্থকুয়েক জোকা হয় সেই মেশিনটো সেসমোমিটাৰ বুলি কোৱা হয় মেশিনটোক সেসমোমিটাৰ বুলি কোৱা হয় আর্থকুয়েকৰ যি কি থাকে ম্যাগনিটিউড থাকে এই ম্যাগনিটিউডক জোখাবলৈ যি স্কেল ব্যৱহাৰ কৰা হয় তাক রিক্টার স্কেল বুলি কোৱা হয় এই রিক্টার স্কেলৰ জনক আছিল চাৰ্লেছ ৰিক্টাৰ স্কেলৰ যি
ডিসকভাৰ কৰিছিল তাৰ নাম আছিল চাৰ্লেছ ফ্ৰান্সিছ ৰিক্টাৰ আৰু চনটো আছিল 1934 যিটো যত ষ্টাডি কৰা হয় সিসমোলজি যি গ্ৰাফ ব্যৱহাৰ কৰা হয় সিসমোগ্ৰাফ যি মেচিনৰে জোখা হয় সিসমোমিটাৰ যি ম্যাগনিটিউড জোখাবলৈ আৰ্থকুৱেকৰ যি ম্যাগনিটিউড মানে হৈছে মাত্ৰা বুলি ক'ব পাৰো মাত্ৰা যি জোখা হয় তাক কি কৰা হয় ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয় ইয়াক যি ইন্টেন্সিটি আৰ্থকুৱেকৰ যি ইন্টেন্সিটি জানিবলৈ যি স্কেল ব্যৱহাৰ কৰা হয় আৰ্থকুৱেকৰ ইন্টেন্সিটি জানিবলৈ যি স্কেল ব্যৱহাৰ কৰা হয় এই স্কেলখনৰ নাম হৈছে মাৰ্কেলি স্কেল এই স্কেলটোৰ নাম হৈছে মাৰ্কেলি স্কেল তে আৰ্থকুৱেক আছিল আৰ্থকুৱেক সম্পৰ্কে ইমানখিনি দৰকাৰী সিসমোলজি গ্ৰাফ মেচিন ম্যাগনিটিউড ইন্টেন্সিটি আৰ্থকুৱেক যিটো জায়গাত হয় আমাৰ যিটো ভূমিৰ তলত যি জায়গাত হয় তাক থকা যি ওপৰত হয় তাক কি বুলি কোৱা হ'ব ইপিক সেন্টাৰ বুলি কোৱা হ'ব তে আৰ্থকুৱেকৰ যি ওয়েভ আছে এতিয়া আৰ্থকুৱেকৰ যি ওয়েভ আছে এই ওয়েভটো প্ৰধানকৈ তিনটা ভাগত ভাগ কৰা হয় আৰ্থকুৱেকৰ যি ওয়েভছ মানে বুলি তৰংগ বুলি কোৱা হয় ইয়াক আসামিছত তৰংগ বুলি কোৱা হয় এই যি তৰংগ আছে এই তৰংগ প্ৰধানকৈ তিনটা ভাগত ভাগ কৰা হয় এটা হৈছে প্ৰথমটো হৈছে প্ৰাইমাৰী দ্বিতীয়টো হৈছে সেকেন্ডাৰী তৃতীয়টো হৈছে লং সারফেস ইয়াৰ অন্য নাম হৈছে লাভ ফাৰ্ষ্টটো প্ৰাইমাৰী সেকেন্ডটো সেকেন্ডাৰী লাষ্টটো লং সারফেস বা লাভ ই প্ৰতি সেকেন্ডত যি ওয়েভ আছে যি কম্পন আছে যি তৰংগ আছে তৰংগৰ তিনিটা ভাগৰ প্ৰথম ভাগটো হৈছে প্ৰাইমাৰীটো প্ৰতি সেকেন্ডত 6 কিলোমিটাৰ যায় 6 কিলোমিটাৰ পাৰ সেকেন্ডত যায় সেকেন্ডাৰীটো 3.5 কিলোমিটাৰ পাৰ সেকেন্ডত যায় আৰু যি লাষ্টটো আছে ই 1.5 কিলোমিটাৰ পাৰ সেকেন্ডত কি কৰে ইয়াৰ কম্পনটো গতি কৰে ইয়াৰ পৰা যি লস হয় লসটো বহুত কম লো লস ইয়াৰ পৰা লসটো কি হয় বহুত কম মানে কেনেকৈ বহুত কম এটো কৈ আছো সেকেন্ডটো ইয়াৰ পৰা যি লস হয় মডাৰেট লস মানে লসটো কি হয় মডাৰেট লস বুলি কও মডাৰেট লস মানে মধ্যম হয় লসটো না বহুত বেছি হয় না বহুত কম হয় মিডিয়াম টাইম হয় ইয়াৰ পৰা যি লস হয় এই লসটো কি হয় বহুত হাই লস বুলি কব পাৰো কেনেকৈ কব পাৰো যে প্ৰাথমিক ওয়েভৰ ভিতৰত আৰ্থকুৱেকৰ প্ৰাথমিক ওয়েভৰ ভিতৰত যি আৰ্থকুৱেকৰ যি গতি আছে গতিটো এনেকা স্পিডত আহে স্পিডত আহবলৈ যি জোকানি দিবলৈ পটকে জোকানি দি আৰু গুচি যায় মানে ইয়াৰ গতিটো আৰু এটা কথা ক'ব পাৰো ইয়াৰ গতিটো লংগিটিউড বুলি ক'ব পাৰো মানে সিধা আহে ইয়ানকে কম্পন নহয় মানে ইয়াৰ যে কম্পন হয় বহুত কম এনেকা পৰিমাণৰ হয় আকৌ সেকেন্ডৰ যে কম্পন হয় ই এনেকা হয় থাৰ্ড যি কম্পন হয় ই এনেকে হিলাই দিয়া কম্পন হয় ঠিক আছে প্ৰথম কম্পনটো কি কৰিলো প্ৰথম কম্পনটো আমি কৰিলো প্ৰাইমাৰী কি হয় যি স্পিড আছে ই 6 কিলোমিটাৰ পাৰ সেকেন্ডত যায় সেকেন্ডাৰী যি কি আছে স্পিড আছে ই 3.5 কিলোমিটাৰ পাৰ সেকেন্ডত যায় একদম লাষ্টটো কি আছে লং বা সারফেস বুলি ক'ব পাৰো ই 1.5 কিলোমিটাৰ পাৰ সেকেন্ডত যায় ই বহুত স্পিডত যোৱাৰ কাৰণে ইয়াৰ পৰা যি ক্ষতি হ'ব লাগে হিমান নহয় ই তাকে কম স্পিডত যায় ইয়াৰ পৰা ক্ষতিৰ পৰিমাণ হয় কিন্তু মডাৰেট হয় লাষ্টটো একেবাৰে কি হয় যি লাহে যায় আৰু আমি জানো যি বস্তু লাহে ক্ষতি কৰে এটো বহুত বেছি ক্ষতি কৰে আৰু ই যেটো বহুত লাহে গতি কৰে ইয়াৰ পৰা ক্ষতিৰ পৰিমাণ কি হয় বহুত বেছি পৰিমাণৰ হয় ইয়াক লাভ তৰংগ বুলি ক'ব পাৰো কাৰণ AEH গৰাকী AEH লাভ নামৰ বৈজ্ঞানিকজনে এই যি লাভ তৰংগ কি কৰিছিল পোনপ্ৰথমে ডিসকভাৰ কৰিছিল যে আৰ্থকুৱেক সম্পৰ্কে আমি কিছুমান আগজাননী পাব পাৰো যা তাৰ পৰা আমি প্ৰিকশন ল'ব পাৰো যে বিফোৰ হেপেনিং দা ইনসাইড এন্ড উই ক্যান টেক সাম প্ৰিকশন যে সেই সম্পৰ্কে আমি কেনেকৈ গম পাব পাৰো যে আৰ্থকুৱেক সম্পৰ্কে আমি যে আগজাননী জানিবলৈ আমি কি কৰিব পাৰো এই আগজাননী আমি তিনি ধৰণৰ জানিব পাৰো প্ৰথমটো হৈছে ৰেডন গেছ যি ভূমিত থাকে এই ৰেডন গেছ জোকা
যেতিয়া ৰেডন গেছৰ পৰিমাণটো চেঞ্জ হৈ যায় আৰু ৰেডন গেছ জোখা যন্ত্ৰটো তেতিয়া সিগনেল দিব যে আৰ্থকুৱেক হ'বলৈ গৈ আছে। আমি দ্বিতীয় নম্বৰটো কাৰণটো কৈছো ইলেক্ট্ৰমেগনেটিক ৱেভছ ইলেক্ট্ৰমেগনেটিক ৱেভছ বুলি ক'ব পাৰো। আমি তৃতীয় নম্বৰ কাৰণটো ক'ব পাৰো যে এনিমেলে কেনেকৈ গম পায় যে আৰ্থকুৱেক হ'ব, সেই সম্পৰ্কে আমাক কেনেকৈ সিগনেল দিব পাৰে যে আৰ্থকুৱেক হ'বলৈ প্ৰায় 10 পৰা 15 বা 20 মিনিট আগত 10 to 15 বা 20 মিনিট আগত আমি এনেকৈ সিগনেলবোৰ পাব পাৰো যে আমি আৰ্থকুৱেক হ'বলৈ গৈ আছে, আমি আগজাননী পাব পাৰো। ইয়াৰ প্ৰথমটো হৈছে ৰেডন গেছ। যেতিয়া মাটিৰ ভিতৰত ৰেডন গেছৰ পৰিমাণ মানে কম ৰেডন গেছৰ পৰিমাণ কি হৈ যায় বাঢ়ি যায় বা ইয়াৰ পৰিমাণ চেঞ্জ হৈ যায়, তেতিয়া ৰেডন গেছ জোখা যন্ত্ৰটোৱে আমাক সিগনেল দিব পাৰে যে আৰ্থকুৱেক হ'বলৈ গৈ আছে 10-20 মিনিট পিছত। ইয়াৰ পিছত ইলেক্ট্ৰমেগনেটিক যি ৱেভছ আছে এই ৱেভ জোখা যন্ত্ৰটোৱে আমাক সিগনেল দিব পাৰে যে 10-20 মিনিট পিছত বা 10-15 মিনিট পিছত আৰ্থকুৱেক হ'বলৈ গৈ আছে। যে প্ৰিকশ্যন শুড বি টেকেন, আমি কি কৰিব লাগিব, সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াৰ পিছত আছে এনিমেলছ। এই এনিমেল বিলাকৰ ভিতৰত ডগছ আছে, কেট আছে, ফক্স আছে, ডগ কড, তাৰ পিছত কি স্নেক ইসেট্ৰা। এই যি এনিমেলবোৰ আছে এই এনিমেলবোৰ যেতিয়া আমাৰ কি হয় ভূমিকম্প হ'ব ধৰে, ভূমিকম্প হোৱাৰ আগত মাটিৰ ভিতৰত এটা সাউন্ড হয়, সাউন্ডৰ যি ফ্ৰিকুৱেন্সি এইটো 20 হাৰ্টছৰ তলত, 20 হাৰ্টছৰ বিলো 20 হাৰ্টছৰ তলত। আৰু এইবোৰ আমি শুনা নাপাওঁ, এইবোৰ এই এনিমেলবোৰ শুনে। আৰু তেওঁলোকে তেতিয়া কি হয় নিজৰ বাসস্থান চেঞ্জ কৰিবলৈ ধৰে আৰু চিয়াৰ বাখৰ কৰিবলৈ ধৰে আৰু ফলস্বৰূপে কি হৈ যায় সেই মত আমি গম পাব পাৰি 10-15 মিনিট বা 20 মিনিট পিছত আমাৰ ভূমিকম্প হ'বলৈ গৈ আছে। থ্যাংক ইউ এভৰিৱান। এই ভিডিঅ'টোৰ জৰিয়তে আৰ্থকুৱেক সম্পৰ্কে ইমানে জানকাৰী দিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে আৰ্থকুৱেক সম্পৰ্কে ইমানখিনি তথ্য আৰ্থকুৱেক সম্পৰ্কে ইমানখিনি ইনফৰমেশ্যন দিবলৈ অশেষ চেষ্টা কৰা হ'ল।